খুচি আগষ্টৰ 30 তাৰিখে শেষ হ'ব 3 মাহ ক্লেইমছ অবজেকশন 3 মাহ থাকিব আৰু আগষ্টৰ শেষত শেষ হোৱাৰ লগে লগে সেপ্টেম্বৰ মাহত ভোটাৰ তালিকা আৰু অক্টোবৰৰ শেষ সপ্তাহত ইলেকশন নটিফিকেশন আৰু নৱেম্বৰৰ শেষ সপ্তাহ কৰবাত যদি ইলেকশন কমিশনে এটা দুটা দিন ডিসেম্বৰলৈকে যাব আমি এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো কাৰ্যকাল 2026 লৈকে আছে গতিকে যি কেটা বিধানসভাত এমপি জিকিছে তেওঁলোকৰ মই যিমান দূৰ আইন জানো আপোনালোকে নিৰ্বাচনী আয়োগক ভাল কৰি খুদিব লাগিব কিন্তু যেনেকা বিহালী ৰঞ্জিত দত্ত জিকিলে বিহালীটো নতুন সমষ্টি মতে শিডিউল কাষ্ট হৈছে কিন্তু পুৰণা মতে নন শিডিউল কাষ্ট গতিকে পুৰণা মতেহে ইলেকশন হ'ব এটো লাষ্ট ইলেকশন যেনেকে পৰিমল শুক্লবৈদ্য জিকিছে ঢলাই তেওঁ এৰিয়াটো নতুন কিন্তু পুৰণা এৰিয়াটোহে ইলেকশন হ'ব নতুন এৰিয়াটোত ইলেকশন নহয় মূল মতেদি নহয় এটো এফেক্টিভ হ'ব 26 এছেম্বলি প্ৰায় এইখন আগতে আমি অসমত আটাইবোৰ ডেভেলপমেন্ট ব্লক নতুনকৈ পুনৰ নিৰ্ধাৰণ কৰিম আৰু সমষ্টি সমূহৰ পঞ্চায়ত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত সমূহৰ সীমাৰ পুনৰ নিৰ্ধাৰণ হ'ব আৰু এই পুনৰ দ্বিতীয়তে লোকসভা নিৰ্বাচনত আমি অৰুণোদয় আঁচনি সেচুৰেশন পৰ্যায়ত লৈ যোৱাৰ এটা প্ৰতিশ্ৰুতি অসমৰ ৰাইজক দিছিলো যে আমি যিমান পাৰো অৰুণোদয় আঁচনি আমি ৰাইজৰ মাজলৈ তাক সৰ্বাধিক পৰ্যায়ত লৈ যাম যাতে নোপোৱা মানুহৰ সংখ্যা কমি যায় তেনেকুৱা কৰিব হলে কিমান মানুহক এই আঁচনিৰ অধীনত আনিব লাগিব কিমান টকা ব্যয় কৰিব লাগিব এই গোটেই দিকটো চিন্তা কৰি আমাক এমাহৰ ভিতৰত এখন প্ৰতিবেদন দিবলৈ বিত্তমন্ত্ৰী অজন্তা নেওগ আমাৰ মন্ত্ৰী ৰনোজ পেগু মন্ত্ৰী বিমল বৰা মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত আমি এখন কেবিনেট সাব কমিটি গঠন কৰি দিছো তেওঁ মিলি নে গোটেই টকা দিবও নোৱাৰে গতিকে এই গোটেই আঁচনিখনৰ ওপৰত আমি এমাহ সেপ্টেম্বৰ মাহত আজি কেবিনেটে আৰু এটা অনুমোদন দিয়ে যে আমাৰ মাইক্ৰ ফাইনেন্সৰ লোন 25,000 টকা পৰ্যন্ত আমি এনঅচি দিছিলো আমি ইলেকশন শেষ কৰিয়ে লগে লগে কামত নামি গৈছো বনোৱা লৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে সেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি আমি প্ৰথম কিস্তি 1 লাখ টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছো যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যে সিলেক্টেড ক্যান্ডিডেট আছে প্ৰথম 30,000 সিলেক্টেড ক্যান্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মুকলাই দিবলৈ আমি সিদ্ধান্ত লৈছো ফাইনেলি 15 লাখ পৰিয়ালক 15 লাখ ব্যক্তিক আমি নতুনকৈ ৰেশন কাৰ্ডৰ সুবিধা দিবৰ বাবে আজি কেবিনেটে সিদ্ধান্ত লৈছে এটা মূলত কেবিনেট ডিসিশন এইখিনিয়ে কেবিনেট ডিসিশন আছিল যিখিনি আমি মূলত কেবিনেট ডিসিশন লৈছো